হয়, যিহেতু আমাৰ পৰিৱেশ চাহ বাগিচা এনেকুৱা এটা অঞ্চল আছে যিহেতু আপোনালোকে দেখিবলৈ আচৰিত হ'ব যে হয়তো আমি মানে পানী যিহেতু অসমৰ চৰকাৰে যে কৈছে যে ঘৰে ঘৰে জল বুলি আঁচনিটো আপোনালোকে নিমনা দেখি পাইছে যে আমাৰ দক্ষিণ কাটনি বাগিচা গাঁও পঞ্চায়তৰ অন্তৰ্গত থকা যিহেতু তেওঁলোকে যে আমি পানী আঁচনি দিম বুলি কৈ ঘৰে ঘৰে মানুহৰ পৰা পইচা ল'লে, কিন্তু আজি পৰ্যন্ত মানে তেওঁলোকে যে পানীৰ যোগান আজি পৰ্যন্ত তেওঁলোকে দিবলৈ সক্ষম নহ'ল। গতিকে আপোনালোকৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে যাতে পানীৰ ব্যৱস্থাটো সোনকালে কৰক। আপোনালোকে দেখিবলৈ আপোনালোকে জনাইছোঁ যে আপোনালোকৰ দৃশ্য অনুযায়ী যে কেনেকুৱা আমি বহুত দিন ধৰি যেতিয়ালৈকে নেকি আছোঁ তেনেকুৱা আমি পানী জীৱন ছমাহ পানী আমি এনেকুৱা পানী মাটিৰ পানী খাবলগীয়া হৈ যায় আৰু ছমাহ পানী আমি নদীৰ পানী আমি খাবলগীয়া হয় পৰিস্থিতি হৈ যায়। গতিকে পানীটো খাব কোনো উপযোগী নহয়, কিন্তু তথাপি কি কৰিম, মানুহৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে আমি পানী খোৱাৰ প্ৰয়োজন। গতিকে আমি উপায়হীন নহয় কাৰণে আমি পানী খাবলৈ বাধ্য হৈ পৰিছোঁ। থাকে কলগছৰ গুট যে এতিয়া অলপ সৰহকৈ ওলাইছে, অলপ কমি যাব লাহে লাহে। যেতিয়া আমাৰ ফালে পানী কমি যাব তেতিয়া ইয়াতো পানী কমিব।